নমস্কাৰ বন্ধুসকল, জিকিৰুল ইছলাম টেকনলজি চেনেললৈ আপোনালোকক জনাইছোঁ স্বাগতম। ফ্ৰেণ্ডছ, আজি এইটো ভিডিঅ' বনাইছোঁ মোৰ চেনেলত অসমীয়া মাধ্যমত। মই অসমীয়া মাধ্যমত হয়তো বা ইমান ভিডিঅ' বনোৱা নাই, বাট এই ভিডিঅ' বনাইছোঁ আপোনালোকৰ এটা ইনফৰমেশ্যন দিবৰ কাৰণে। ফ্ৰেণ্ডছ, আপোনালোকে জানে যে 2 দিনৰ আগত এটা নিউজ বাজিছিল, কালি এটা নিউজ বাজিছিল। সেইটো নিউজ হৈছে যে আপোনালোকৰ যিটো পুৰাণাৱালা পান কাৰ্ড আছে, সেই পান কাৰ্ডটো এতিয়া 1.0 আছিল তেতিয়াৰ সময়ত। এতিয়া সেই পান কাৰ্ডটো আকৌ কোনো এটা পান ব্ৰাঞ্চত গৈ আপোনাৰ পান কাৰ্ডটো আপডেট কৰি এগেইন 2.0ত কনভাৰ্ট কৰিব দিছে। আপুনি সেই পান কাৰ্ডটো কেনেকৈ আবেদন কৰিব আৰু এইটোৰ ফাইদা কি হ'ব আপডেট কৰিলে, আজিৰ ভিডিঅ'ত এইটোৱেই জনাম। তো ফ্ৰেণ্ডছ, আপোনালোকে পান কাৰ্ডটো আপডেট কৰিলে 1 নম্বৰ ফাইদা হ'ব, আপোনাৰ পান কাৰ্ডত QR কোড আহিব। কোনো দুষ্ট চক্ৰই আপোনাৰ পান কাৰ্ডটো হেক কৰিব নোৱাৰিব। 3 নম্বৰ, আপোনাৰ পান কাৰ্ডটো বহুতো কামত লগা হ'ব, যিটো গভৰ্ণমেণ্ট স্কিমৰ কাৰণে। বহুত মানুহৰ এনেকুৱা হৈছে যিসকল মানুহৰ পান কাৰ্ডত QR কোড নাই, সেই মানুহবিলাকে কি কৰিছে, QR কোড নথকাৰ বাবে সেই মানুহবিলাকে আকৌ এটা নতুন পান কাৰ্ড বনাইছে। সেই পান কাৰ্ডটো বনোৱাৰ সময়ত কি কৰিছে, 2টা পান কাৰ্ড হৈ গৈছে এজন মানুহৰ নামত। যেতিয়া এজন মানুহৰ নামত 2টা পেন কাৰ্ড হৈ গৈছে, তেতিয়া আয়কৰ বিভাগে এই বস্তুটো দৃষ্টিগোচৰ কৰিছে। কৰাৰ পিছত আয়কৰ বিভাগে ভাৰত চৰকাৰে এটা সিদ্ধান্ত লৈছে যে যদি QR কোড থকা পান কাৰ্ড ধাৰ্য কৰা হয় আৰু আপডেট কৰিব দিব লগা হয়, তেতিয়া যিসকল ব্যক্তিয়ে 2টাকৈ পেন কাৰ্ড বনাইছে তাৰে এটাকৈ পেন কাৰ্ড চাৰেণ্ডাৰ অট'মেটিক হ'ব পাৰে। হয়তোবা এনেকুৱা যিমানখিনি ইনফৰমেশ্যন আমাৰ তাত এনেকুৱাভাৱে আহিছে সেইখিনিয়ে মই জনাই আছোঁ। আৰু 2য় নম্বৰ, QR কোড থাকিব সেই পান কাৰ্ডটোত। QR কোড থকাৰ কাৰণেও আপোনাৰ বহুত কিছু লাভান্বিত হ'ব পাৰিব। আৰু আপোনালোকে যদি এই পান কাৰ্ডটো 2.0ত আপডেট নকৰে, তেনেহ'লে আপোনালোকে বহুতো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকিব পাৰে আৰু সমস্যাটো ভুগিব পাৰে। তো ফ্ৰেণ্ডছ, এতিয়ালৈকে গভৰ্ণমেণ্টৰ পৰা কোনো ধৰণৰ ৱেবছাইট বা কোনো পান ব্ৰাঞ্চত আবেদন কৰাৰ জাননী এতিয়ালৈকেও কৰা নাই। হয়তোবা এই পান কাৰ্ডটো যিমানখিনি আমাৰ তাত ইনফৰমেশ্যন আহিছে, এই পেন কাৰ্ডটো ফ্ৰী অফ কোৰ্চত আপডেট হ'ব। আপোনালোকে ফ্ৰী অফ কোৰ্চত আপডেট কৰিব পাৰিব। হয়তোবা টকা পইচা নল'ব, আৰু যদি টকা পইচা লয় সেইটো আয়কৰ বিভাগ বা গভৰ্ণমেণ্টৰ পৰা পৰৱৰ্তী নিৰ্দেশনা আকৌ পৰৱৰ্তী অনুমতি SOP জাৰি কৰিব পাৰে। সেই মৰ্মে আপোনালোকৰ পেন কাৰ্ড আবেদন কৰিব পাৰে। তো ফ্ৰেণ্ডছ, এনেকৈ আপুনি আপোনাৰ পান কাৰ্ডটো আবেদন কৰাত কোনো বাধাই আৰু ব্যাঘাত নজন্মায়। তো ফ্ৰেণ্ডছ, এতিয়াই যাওক, যেতিয়া গভৰ্ণমেণ্টে জাননী জাৰি কৰিব হয় এতিয়া 2.0ত আপডেট হৈ আছে, তেতিয়াই আপোনাৰ পান কাৰ্ড আপডেট কৰক। আই হোপ এই ভিডিঅ' আপোনালোকৰ বাবে কেনেকুৱা লাগিছে। আশা কৰোঁ আপোনালোকৰ তাত এই ভিডিঅ'টো বহুত ভাল লাগিছে। আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ তাত বহুত ভাল লাগিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগৰ বন্ধু বান্ধৱসকলৰ লগত পঠাই দিব। আপোনাৰ নিচিনা যাতে সিহঁতেও লাভান্বিত হ'ব পাৰে, এই ভিডিঅ'টো চাই হয়তো উপকাৰিত হ'ব পাৰে এই ভিডিঅ'টো চাই। এইখিনি কৈ আজিৰ এই পান কাৰ্ড সম্বন্ধীয় আলোচনা শেষ কৰিলোঁ। আকৌ আহিম নতুন এটা ভিডিঅ' আৰু নতুনত্ব লৈ। ধন্যবাদ। জয় হিন্দ।